কিয় আক্ৰমণ কৰিবলৈ বাগদিয়া পথাৰৰ এটা নলা এটা আছিলে নলাটোতে পানী যোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে হাজোপৰা মণ্ডল সৈতে গাঁওবুঢ়া উপস্থিত আছিলে উপস্থিত থকাৰ পিছত সেইখিনি গোটেই ঠিক কৰি দি আহিলে যিটো নলা আছিলে সেইটো আচলতে চৰকাৰী মাটি হয় উক্ত চৰকাৰী মাটিখিনিৰে ৰাইজে এটা ডাঙৰ তলত নলা খুন্দি দিব বিচাৰিছিল তাতে গোটেইখিনি যোৱাৰ পিছত মণ্ডলে যে জোখমাখ কৰি দিলে জোখমাখ কৰি দিয়াৰ পিছত বলপূৰ্বকভাৱে সিহঁতে উক্ত কামখিনি কৰিব নিদিলে তাৰপিছত গকুল কলিতা সেই স্থানৰ পৰা গুচি আহি কেনে ঘৰত 2-3 ঘণ্টামান থকাৰ পিছত আকৌ পথাৰত গ'ল পথাৰত যোৱাৰ পিছত তেওঁলোকে এটা পৰিকল্পনা কৰি কেনে এখেতৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰে উক্ত আক্ৰমণটিত এখেতৰ ইয়াৰে হাড়দি ভাঙি যায় হাতৰ হাড়দি ভাঙি যায় লগতে এতিয়া আপোনালোকে ৰাজহুৱাভাৱে কিবা আজি আমি ৰাজহুৱাভাৱে এখন এজাহাৰ দিলোঁ ইয়াতে অফিচাৰ হাতত দিলোঁ হেৰিৰ পৰা লিখি আনি কেনে চাৰ্কল অফিচৰ পৰা লিখি আনি কেনে অফিচাৰ হাতত দিলোঁ হাজো থানাত দিলোঁ আৰু অফিচাৰে কৈছে যে অতি সোনকালে তেখেতক এৰেষ্ট কৰি বিহিত ব্যৱস্থা ল'ব।